বীৰ লাচিত সেনা অসম গোলাঘাট জিলাৰ অন্তৰ্গত বৃহত্তৰ মূৰ ফলনি আঞ্চলিক সমিতি আৰু বিজুলী শাখা সাহিত্য সভাৰ উদ্যোগত নুমলীগড় বিবেকানন্দ চিকিৎসালয়ৰ সহযোগত অভিজ্ঞ চিকিৎসক আৰু নাৰ্ছৰ দ্বাৰা পুৰা জংখলি গাঁৱৰ মাজমজিয়াত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। লগতে বিনামূলীয়া ঔষধ যোগান ধৰা হয়। এই চিকিৎসা শিবিৰত অগণন ৰাইজ উপস্থিত হৈ চিকিৎসা শিবিৰত ভাগ লয়। বিবেকানন্দ চিকিৎসালয়ৰ সকলো চিকিৎসক নাৰ্ছক উদ্যোক্তাসকলে ধন্যবাদ জ্ঞাপন কৰে। গোলাঘাটৰ পৰা জাভেদ আলীৰ ৰিপৰ্ট MT নিউজ। আজি আমি পুৰাজংঘল গাঁৱৰ 4 নং ব্লকৰ মাজমজিয়াত বিশেষ এটি স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ বাবে ইয়াত আহি উপস্থিত হৈছোঁ। ভাল লাগিছে জনসাধাৰণৰ সহযোগিতা দেখি। যি কি নহওক বাৰু আমি জয়তে এটা কথা ক'ব লাগিব যে বীৰ লাচিত সেনা অসম আৰু বৃহত্তৰ মূল ফুলনি আঞ্চলিক সমিতি লগতে বিজুলী সাহিত্য শাখাৰ যুটীয়া প্ৰচেষ্টাত আৰু নুমলীগড় বিবেকানন্দ চিকিৎসালয়ৰ সহযোগত এই শিবিৰ ভাগৰ আয়োজন কৰা হৈছে। বিনামূলীয়া স্বাস্থ্যসেৱা শিবিৰ আজি যথেষ্ট সংখ্যক চিকিৎসক নাৰ্ছসহ আহি পুৱা 10 বজাতে ইয়াত উপস্থিত হৈছে আৰু আপোনালোকে দেখিছে ৰাইজৰ অগণন ভিৰ। আমি সঁচাই আনন্দিত হৈছোঁ। বিশেষকৈ আমাৰ ইংৰাজীত এটা কথা আছে, হেল্থ ইজ ৱেল্থ। স্বাস্থ্য অবিহনে আমাৰ গতি নাই। গতিকে আমি শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰাখিব পাৰিলেহে আমাৰ সমাজখনো আগবাঢ়িব পাৰিব, জাতিটো অন্ততঃ এটা সঠিক দিশত আগবাঢ়িব পাৰিব। সেইকাৰণে যিকেইটি অনুষ্ঠানে আজি এই মহান কৰ্মভাগীৰ উদ্যোগ লৈ আমাৰ স্থানীয় ৰাইজৰ বিশেষকৈ আমাৰ মৰঙী মৌজাৰ ভিতৰতে এই অঞ্চলটি অতি পিছপৰা আৰু চিকিৎসা সেৱাৰো বৰ বিশেষ সুবিধা ইয়াত নাই। সেইকাৰণে মই ভাবিছোঁ আজি আমাৰ স্থানীয় বিশেষকৈ খাটি খোৱা দৰিদ্ৰ জনসাধাৰণে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিব আৰু তেখেতসকলে সকলোৱে দেখিছোঁ ৰংমনে ওলাই আহিছে। যথেষ্টখিনি চিকিৎসকে তেখেতসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত প্ৰয়োজনীয় ঔষধ পাতি যোগান ধৰিছে। আমি এই পাহতে নুমলীগড় ৰিফাইনেৰী বিবেকানন্দ চিকিৎসালয়ৰ সেৱা কাৰ্যত নিয়োজিত সমূহ ডক্টৰ নাৰ্ছ তথা কৰ্মকৰ্তাসকলক আমাৰ ফালৰ পৰা সকলোৰে হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক, মংগল হওক আৰু সকলোৱে সুস্বাস্থ্যগৰাকী হৈ দীৰ্ঘায়ু লাভ কৰক, ইয়াকে আমি কামনা কৰিছোঁ।